নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আৰচিবি পৰাস্ত হৈছে নিজৰ শেষৰখন গ্ৰুপ মেচত আৰু এছআৰএছে তেওঁলোকক পৰাস্ত কৰিছে নিজৰ হোম গ্ৰাউণ্ডত এছআৰএছৰ হোম গ্ৰাউণ্ডত আৰু ইয়াৰ পাছত যেহেতুকে 55 ৰানতহে পৰাস্ত কৰিলে ৰানৰ ব্যৱধানটো বহুত বেছি নহলগৈ হেতু কাৰণে যেটো গুজৰাট টাইটান্সৰ টিম আছিল হেতু সাধাৰণতে 2 নম্বৰত কোৱালিফাই হৈ গৈছে এতিয়া যিখন কোৱালিফায়াৰ 1 হ'ব সেইখন আৰচিবি আৰু জিটিৰ মাজতে অনুষ্ঠিত হ'ব চান্স এটা আছিল যে এছআৰএছ যাব পাৰিব নেকি কেনেবাকে কোৱালিফায়াৰ 1 খেলিব পৰাকৈ এছআৰএছ যাব পাৰিব নেকি মই কালি হেতু কথা আলোচনা কৰিছিলো যে এটা কথা কৈছিল যে প্ৰথম যিখন কোৱালিফায়াৰ হয় সেইখনত হাৰিলেও আৰু এটা চান্স পায় যেটো টিম কোৱালিফায়াৰ 1ত যিটা টিমে খেলে গতিকে এইকেইটা স্থান সাধাৰণতে সকলোৱে ল'ব বিচাৰে প্ৰথম স্থানটো সকলোৱে ল'ব বিচাৰে কোৱালিফায়াৰ 1ৰ স্থানটো সকলোৱে ল'ব বিচাৰে তাত খেলিব বিচাৰে কাৰণ দুটা চান্স পায় যে প্ৰথমখন হাৰিলেও আৰু এটা চান্স পায় গতিকে এছআৰএছৰ কাৰণে চান্স আছিল যদিহে মাৰ্জিনটো আমি কালি এটা হিচাপ দিছিলো আপোনালোকক যে জিটি যেটো নেট ৰান ৰেট হেতু পাৰ কৰি যাবলৈ হলে এছআৰএছে আৰচিবি কালি আমি কৈছিল যে 70 প্লাস ৰানত পৰাস্ত কৰিব লাগিলেহেঁতেন যদি 200 ৰান কৰে সাধাৰণতে 200 ৰানৰ ভিতৰত যদি টাৰ্গেট হলতেন তেন্তে 70 প্লাস ৰানত পৰাস্ত কৰিব লাগিছিল তেনেকুৱা এটা ইকুৱেশ্যন আছিল কিন্তু আজি 200টো আমি কালি হিচাপটো ধৰিছিল আজি 256 হৈ গ'ল ৰান গতিকে 256 ৰান এটা হেফলে বাঢ়ি গ'ল গতিকে কালি 200 ৰানত যদি আপোনাৰ 70 প্লাস হয় 256 ৰান মানত হেফলে 90 প্লাস মান ৰান হৈ যাবগে গতিকে আজি যদিহে এছআৰএছে আৰচিবি 90 প্লাস ৰান বা 90 আশে-পাশে ৰানত হৰুৱালেহেঁতেন 90 আশে পাশে ৰানত হৰুৱালে হলে তেতিয়া সাধাৰণতে তেওঁলোকে জিটিক পিছ পেলাই সেকেন্ড পজিশনটো লৈ কোৱালিফায়াৰ 1 লৈ যাব পাৰিলেহেঁতেন গতিকে ইকুৱেশ্যনটো তেনেকুৱা হল 20 ৰান মান শৰ্ট হৈ গ'ল এছআৰএছে আজি দেখিছে যে নিজৰ ফালৰ পৰা পাৰ্য মানে চেষ্টা কৰিছিল হেতু পজিশন পাবলৈ এছআৰএছে কিন্তু পাৰ্য মানে চেষ্টা কৰিছিল 20 ৰান মান শৰ্ট হৈ গ'ল মানে আৰু অলপ ৰান লাগিছিল তেওঁলোকক যদি 270 মান মাৰি দিলেহেঁতেন বেটাৰে সৈতে তেতিয়া হেতু কাৰণে তেওঁলোক গৈছিল কিন্তু তেওঁলোকে জিটো ধৰণে পিটন দি তেওঁলোকে খেলিছিল হেতু কাৰণে কিন্তু তেওঁলোক গৈছিল আজি বহু দিনৰ মূৰত আজি আঢ়ৈশ কৰিছে আইপিএলত আঢ়ৈশ হৈছে বহুত কেইখন মেচত আমি দেখিবলৈ পাইছিলো ইমান উগ্ৰপিত নোহোৱা নাছিল গতিকে আজি চাওক আজি চেষ্টা কৰিছিল কিন্তু তেওঁলোকৰ ফালৰ পৰা বহুত চেষ্টা কৰিলে যে কেনেবাকে সেই জিটিৰ যেটো নেট ৰান ৰেটৰ মাৰ্জিন আছে হেতু পাছ পেলাব পাৰে নেকি কিন্তু নোৱাৰিলেগে শেষত হেতু নিমিলিলে গতিকে বৰ্তমান পইণ্টছ টেবুলখন যদি চাই তাত আপোনালোকে দেখিছে কোৱালিফায়াৰ 1ও বৰ্তমান সময়ত সেট হৈ গৈছে কোৱালিফায়াৰ 1 কোনে খেলিব এলিমিনেটৰ হেতু বাৰু এতিয়ালৈকে এটা টিম গৈছে এলিমিনেটৰৰ কাৰণে কিন্তু এছআৰএছ এলিমিনেটৰ খেলিব কিন্তু যিখন সেকেন্ড টিম এছআৰএছ এলিমিনেটৰ খেলা হেতু সাধাৰণতে বৰ্তমান এতিয়ালৈকে ওলোৱা নাই তিনটা টিম তাৰ কন্টেনশনত আছে হেতু আমি একেবাৰে শেষত গম পাম হেতু বেলেগ কথা গতিকে আজি যদি চাই আপোনালোকে আৰচিবি 1 নম্বৰত আছে বৰ্তমান সময়ত টেবল টপাৰ হৈ পেলাই তেওঁলোকে ফিনিশিংটো দিছে 18 পইণ্টে হ'ল আৰচিবিৰো নেট ৰান ৰেট সকলোতকৈ ভাল মই কালি এটা কথা কৈছিল যে যিমান বেয়াকৈ হাৰিলো বহুত বেয়াকৈ হাৰিলো তে আৰচিবি তললৈ নাহে গতিকে আপোনালোকে যদি চাই আজি ইমান হেভি ৰানত হৰাৰ পাছতো কিন্তু আৰচিবি নেট ৰান ৰেট 0.78 প্লাছতে আছে বহুত ভাল অৱস্থাত আছে তেওঁলোকৰ ইমান তললৈ অহা নাই আনহাতে জিটি আৰু এছআৰএছৰ নেট ৰান ৰেটটো চাওক 0.52 আৰু 0.69 গতিকে অকমান বাকি থাকিলেগে বুলি ক'ব লাগিব সেই 20-30 ৰানৰ ডিফাৰেন্স আজি জিটি আৰু এছআৰএছৰ মাজত থাকিলে এছআৰএছে মই যেটো ক'লো অলৰেডি যে বহুত চেষ্টা কৰিলে নোৱাৰিলে গতিকে জিটি সেকেন্ড পজিশনত থাকি গ'ল এছআৰএছ 3 নম্বৰ পজিশনলৈ গ'ল এছআৰএছে এলিমিনেটৰ খেলিব লাগিব আৰু খিফালে যদি চাই আৰআৰ পিবিকেএছ কেকেআৰ কোন আহে চাবলগীয়া হ'ব চতুৰ্থ স্থানটোত বৰ্তমান সময়ত আৰআৰে যাব নিচিনা হৈ আছে গতিকে প্ৰথমখন প্লে অফৰ মেচ কোৱালিফায়াৰ 1 সেইখন জিকা ডাইৰেক্ট ফাইনেল পাই যাব আৰচিবি আৰু জিটিৰ মাজত মে 26 তাৰিখে ধৰ্মশালাত হ'ব গতিকে এখন চাবলগীয়া খেল হ'ব আৰু দ্বিতীয়খন সাধাৰণতে কোৱালিফায়াৰ সেইখনটো মে 31 তাৰিখে হ'ব তাৰ আগতে সাধাৰণতে এলিমিনেটৰখন হ'ব এলিমিনেটৰ সাধাৰণতে এছআৰএছটো আছে এছআৰএছে খেলিব আৰু ইফালে এটা টিম আহিব যেটো 4th প্লেস টিম হেতু আহিব মানে এলিমিনেটৰখন খেলিবলৈ ন তাৰ পৰা কোৱালিফায়াৰ যিখন 2 কোৱালিফায়াৰ 2 হ'বগৈ গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোই বৰ্তমান সময়ত স্থিতি বাকি যদি আমি এতিয়া খেলখনৰ কথা ক'বলৈ যাওঁ খেলখনটো মই অলৰেডি ক'লো যে এছআৰএছে চেষ্টা কৰিছিল এটো একদম খাটাং দেখকে ওলাই পৰিছে যে এছআৰএছে গুজৰাট টাইটান্সতকৈ ওপৰলৈ যাবলৈ যথেষ্ট চেষ্টা কৰিছিল কেনেবাকৈ কোৱালিফায়াৰ 1ত খেলিবগৈ পাৰিম নেকি বুলি ভাবি তেওঁলোকৰ মেনেজমেন্টে পুৰা চেষ্টা কৰিছিল দম লগাইছিল কিন্তু কিন্তু ইনটেন্ট মানিব লাগিব এইটো ইনটেন্ট যদি তেওঁলোকে এইটো ইনটেন্টতে খেলে তেওঁলোকৰ কিন্তু লাভ আছে আৰু তেওঁলোকৰ প্লেয়াৰখিনিৰ বিশেষকৈ ফৰ্মটো প্লে অফৰ আগত প্লেয়াৰখিনিৰ ফৰ্মটো অত্যন্ত গুৰুত্বপূৰ্ণ এছআৰএছৰ সমৰ্থক যিসকল আছে তেওঁলোকে সকাহ পাইছে যে অভিষেক শৰ্মা ভাল খেলিছে আজি হেডেও মোটামুটি ঠিকই খেলিছে ঈশান কিষণ হেনৰিছ ক্লাছে নীতিশ ৰেড্ডি সকলোৰে আজি বেটৰ পৰা ৰান ওলাইছে হেতু দেখি তেওঁলোকে সকাহ পাব আৰু যিসকল বলাৰ সকলো বেয়া বলিং কৰা নাই ৰান কিন্তু তেনেকৈ দিয়া নাই গতিকে এবাৰটো তেওঁলোকৰ বলিং এছআৰএছৰ বলিং টপ ক্লাছ হৈ আছে গোটেই টুৰ্নামেণ্টত যদি আপোনালোকে চাই বলাৰৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে ঈশান মালিংগা হওক বা বাকি যিসকল স্পিনাৰ হওক পেচাৰ যিমানখিনি আছে পেট কামিন্সও ভাল বলিং কৰি আছে গতিকে এছআৰএছৰ টিমটো চালে কিন্তু তেওঁলোক যোগ্য হয় এনেই টপ 4লৈ যোৱা নাই তেওঁলোকৰ যোগ্যতা আছে বেটিঙতো ইমানখিনি হিটাৰ আছিল তাৰ লগতে যিসকল বলাৰসকলে নিজৰ কাম কৰি দি আছে গতিকে এওঁলোকে কামবেক কৰিছে তেওঁলোকে বহুত বস্তু চেঞ্জ কৰিছে খেলখনৰ আইপিএলৰ টুৰ্নামেণ্টৰ মাজত আপোনালোকে দেখিবলৈ পাইছিল যে এটা সময়ত বলাৰসকলে বহুত পিটন খাইছিল প্ৰথমতে তেওঁলোকে হেভি বলাৰক বেঞ্চত
বহুৱাই ৰাখিলে প্ৰথমতে তাৰ পাছত চেঞ্জ কৰিলে আমাৰ ইণ্ডিয়ান যিসকল ইয়ং বলাৰ তেওঁলোকক লৈ আহিলে প্ৰফুল হিংগে হওক দেন সাকিব হুছেইন হওক এনেকুৱা বলাৰসকলক লৈ আহিলে তাৰ পাছত ফলাফল তেওঁলোকে ভাল দেখিবলৈ পাইছে ন গতিকে কম্বিনেশ্যনত তেওঁলোকে চেঞ্জ কৰিছে তেওঁলোকে খেলৰ মাজতে বহুত চেঞ্জ কৰি আজি এই অৱস্থাত পাইছে গতিকে সেইটো সাধাৰণতে শিকিবলগীয়া আছে বাকীবিলাক টিমে যে একেটা টিমকে খেলাই যদি বাৰে বাৰে ফেইল মাৰি থাকে তাত অলপ বাহিৰত বেঞ্চত বহাই থোৱা কিছুমান ইণ্ডিয়ান প্লেয়াৰ যদি টিমত এড কৰা হয় ন তেতিয়াও যে লাভ হ'ব সেই কথাটো সাধাৰণতে শিকিবলগীয়া আছে SRH টিমটোৰ পৰা গতিকে আজি যদি চাই 255 ৰান 4টা উইকেটৰ লোকচানত অভিষেক শৰ্মা 22টা বলত 56 254 ষ্ট্ৰাইক ৰেট ট্ৰেভিছ হেড 16টা বলত 26 ঈশান কিষণ 69 ৰান সৰ্বাধিক ৰান ঈশান কিষণ 46টা বলত 69 হেনৰিছ ক্লাছেনেও খেলিলে আজি নিজৰ প্ৰাইমত কিন্তু হেনৰিছ ক্লাছেন আহি গৈছে কিন্তু আচল আগৰ যিটো ফৰ্ম সেইটোত কিন্তু আহিছে নিচিনা লাগিছে এতিয়া আজি 24টা বলত একাউণ্ট নকৰিলে পৰাপক্ষত এইবাৰ দেখিবলৈ পোৱা নগৈছিল এবাৰ তেওঁ খেলিছিলে নক কিছুমান 30টা বলত 50 এনেকুৱা ধৰণৰ ৰান কিছুমান কৰি আছিলে কিন্তু তেখেত সাধাৰণতে এজন 250 ষ্ট্ৰাইক ৰেটত খেলা প্লেয়াৰ হয় ন দুগুণতকৈ যদি অকণমান কমতো খেলে তেতিয়াও ক্লাছেন নিচিনা নালাগে মানে গতিকে আজি যিটো ইনিংছ দেখিছোঁ 200ৰ ওপৰৰ ষ্ট্ৰাইক ৰেট আজিতো অলপ আগৰ অৱস্থালৈ আহিছেগৈ নিচিনা লাগিছে কিন্তু তেখেতৰ যিটো হিটিং সেইটো বেলেগ আছিল সেইটো আমি আগতে দেখিছোঁ IPL গতিকে সেইটোতো প্লে অফত সেইটোৰ ৰূপ ওলাই আহিব লাগিলে হৈ গ'ল তেওঁলোকৰ কাৰণে বাকী নীতিশ ৰেড্ডি 12টা বলত 29 নীতিশ ৰেড্ডিও বেটৰ পৰা ৰান ওলোৱা নাছিলে প্লে অফৰ আগত অকণমান দুগুণ গতিত কিবা ৰান এটা ওলাইছে সেইটো তেওঁৰ কাৰণে কনফিডেঞ্চ বুষ্ট হ'ব উইকেট ৰাছিক সালাম দাৰে 2টা লৈছিলে সুয়াজ শৰ্মাই এটা কুণাল পাণ্ডিয়াই এটা লৈছিলে গতিকে উইকেট 4টাই লৈছিলে বাকী ৰান চেষ্টো কৰিব নোৱাৰিলে 20 অভাৰত 200 ৰানত ৰৈ যায় 4টা উইকেটহে গ'ল ভেংকটেশ আয়াৰে আজি অপেনিং কৰিছিলে কোহলিৰ লগত 19টা বলত 44 বিৰাট কোহলি 15 পাডিকল 21 পাটিদাৰ 56 ৰান অধিনায়কে ভালেই খেলিলে দেন কুণাল পাণ্ডিয়া 41 আৰু টিম ডেভিড 15 গতিকে আজি যদি চাই আপোনালোকে RCB খেলখন জিকিবলৈ চেষ্টা নাই কৰা নিচিনাও লাগিলে এটা সময়ত এনেকুৱা লাগিলে যে ইণ্টেণ্টেড আছিলে জিকিবলৈ চেষ্টা কৰা নাই খেলিব লাগে কাৰণেহে খেলিছে যিহেতুকে বাহিৰত এখন প্লে অফো আছে ইমান মানে টেনশ্যন লৈ পেলাই RCB নেখেলা নিচিনা আজি লাগিলে আজি যেন তেওঁলোকে ইমান জোৰ দিয়া নাই তেনেকুৱা নিচিনাহে লাগিলে তথাপিতো সেইটো নহ'লে ন আৰু যিটো SRH বিচাৰিছিলে সেইটো নহ'লগৈ আৰু 90 পৰা 100ৰ আশে পাশে জিকাটো সেইটো নহ'লগৈ আৰু সেইটো হৈ যোৱা হ'লে আজি তেওঁলোক সেইটো মই যিটো ক'লোঁ যে ছেকেণ্ড পজিশ্যনত যাব পাৰিলেহেঁতেন সেইটোৱে সাধাৰণতে বৰ্তমান সময়ত SRH টিমটো অকণমান মানে লোকচান হোৱা নিচিনা দেখিবলৈ পাব বেছি কিন্তু নাছিলে ইফালে মই যিটো ক'লোঁ যে 56 ৰান আৰু ইফালে অলপ ৰানহে থাকিলেগৈ ন 56 60 30 30 মান থাকিলেগৈ ৰান 90 আশে পাশে পাবলৈ গতিকে তেনেকুৱা এটা কথা গতিকে ইমান ইজি নহয় ইমান ব্যৱধানত জিকাটো ইমান ইজি কথা নহয় 90 T20 খেল এখনত সেইটো ডাঙৰ কথা হয় তেওঁলোকে নিজৰ ফালৰ পৰা 200টো দিয়া হ'লেতো একোৱেই নহ'লহেঁতেন ইমানখিনি কৰিলেই যি কি নহওক এতিয়া যিখন প্ৰথম কোৱালিফায়াৰ 1 সেইখন RCB আৰু GTৰ মাজতে হ'ব সেইটোতো ফিক্স হ'ল বৰ্তমান গতিকে সেইখন খেলৰ মই এতিয়াতো ডিছকাশ্যন আনিব লাগিব বেলেগকৈ আনিব লাগিব প্লে অফৰ মেটছ নানিলেও নহ'ব গতিকে আনিবই লাগিব খাটাং কথা তাৰ ওপৰত ভিডিঅ' আনিবই লাগিব আৰু আমাৰ যিখন এলিমিনেটৰ চাই লওঁ আমি নেক্সট খেলত কি হয় কোন যায় RR যায় নে PBKS যায় নে KKR যায় সেইটো আমি চাই লওঁ তাৰপাছত এলিমিনেটৰখনৰ কথা বাৰু পাছত প্ৰথমতে আমি প্লে অফ যিখন কোৱালিফায়াৰ 1 তাৰ ওপৰত ভিডিঅ' লৈ আহিম আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ তাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি FIFA বিশ্বকাপ আহি আছে মাজত এমাহো নাই 20 দিনমান আছে তাৰ ওপৰত আমি বিশ্লেষণ দি আছোঁ প্ৰত্যেকটো টিমৰ সেয়া স্পেইন হওক সেয়া ব্ৰাজিল হওক সেয়া জাৰ্মানী হওক সেয়া ফ্ৰান্স হওক সকলো টিমৰ এটা এটা দি আছোঁ আলোচনা কৰি আছোঁ আপোনালোকে ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফুটবলৰ এই আপডেটসমূহ তাত গৈ চাবগৈ বিশ্লেষণসমূহ চাবগৈ গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ